প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অইল ইণ্ডিয়া ফালৰ পৰা জাৰি কৰা এটি নটিফিকেশ্যনৰ বিষয়ে। এই নটিফিকেশ্যনত কৈছে কণ্ট্ৰেকচুৱেল বেচিছত বিভিন্ন শিক্ষক পদ নিযুক্তি দিয়া হ'ব। অইল ইণ্ডিয়া লিমিটেড intends to engage following personnel purely on contractual basis for immediate engagement at Oil India Higher Secondary School, Field Headquarters Duliajan and Moran. The contractual engagement requirement mentioned hereunder may entail working long hours and also on on-call duty basis. বুজি পাইছে? গ্ৰেজুৱেট টিচাৰ পাৰফৰ্মিং আৰ্টছ ডেন্স দুলিয়াজানত তাৰ বাবে আপোনাৰ বেচেলৰ ডিগ্ৰী পাৰফৰ্মিং আৰ্টছ বেচেলৰ ডিগ্ৰী মিউজিক থাকিব লাগিব, স্পেচিয়েলাইজেশ্যন ডান্সত থাকিব লাগিব, গভৰ্ণমেণ্ট ৰেকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰা 50% মিনিমাম ডিজাৰেবল বুলি ধৰা হ'ব যদি আপোনাৰ ইংৰাজী আৰু অসমীয়াত পঢ়োৱাৰ প্ৰফিচিয়েঞ্চিটো আছে। বয়স 18 বছৰ মিনিমাম, মেক্সিমাম 45 বছৰ। দৰমহা ফিক্স হ'ব 21,450 টকা পাৰ মান্থ পাব। পেইড লিভ পাব, হলিডেও পাব আৰু ভেৰিয়েবল ইমলুমেণ্টো পাব 825 টকা পাৰ ডে। তাৰ বাহিৰে নেক্সট চাকৰিৰ নামটো হৈছে গ্ৰেজুৱেট টিচাৰ পাৰফৰ্মিং আৰ্টছ মিউজিক। ইয়াৰ বাবে বেচেলৰ ডিগ্ৰী পাৰফৰ্মিং আৰ্টছ মিউজিক ভকেল মিউজিক থকা 50%। ইংলিছ অসমীয়াত পঢ়াব পাৰিব লাগে। 18 বছৰ মিনিমাম বয়স, 45 বছৰ মেক্সিমাম বয়স। দৰমহা ছেইম 21,450 আৰু ভেৰিয়েবল ইমলুমেণ্ট 825 টকা। কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ একেই হয়, ডান্সৰ এইটো খালী পাৰফৰ্মিং আৰ্টছ ডেন্স এটা মৰাণত খালী এইটো অসমীয়া ইংৰাজী পঢ়োৱাৰ ক্ষমতা, মিউজিক আৰু ডেন্স স্পেচিয়েলাইজেশ্যন 50% লাগিব। গ্ৰেজুৱেশ্যনত 18 পৰা 45 বছৰ, 21,450 পৰা 825 টকা দৰমহা। তাৰপিছত কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফিজিকেল এডুকেশ্যন অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল দুলিয়াজান। গ্ৰেজুৱেশ্যন লাগিব, ফিজিকেল এডুকেশ্যনত 50% লাগিব আৰু ইংলিছ আৰু অসমীয়াত পঢ়োৱাৰ ক্ষমতা 18 পৰা 45 বছৰ বয়সৰ ভিতৰত 21,450 টকা, ভেৰিয়েবল ইমলুমেণ্ট 825 টকা। কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ ফিজিকেল এডুকেশ্যন পুনৰ খালী এয়া মৰাণত, বেচেলৰ ডিগ্ৰী ফিজিকেল এডুকেশ্যন 50% আৰু 18 পৰা 45 বছৰ 21,450 টকাৰ পৰা 825 টকা ভেৰিয়েবল ইমলুমেণ্ট পাব। দুলিয়াজানত খালী এইটো গ্ৰেজুৱেট টিচাৰ ফাইন আৰ্টছৰ বাবে বেচেলৰ ডিগ্ৰী লাগিব ফাইন আৰ্টছত, গভৰ্ণমেণ্ট ৰেকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা অসমীয়া ইংৰাজী প্ৰফিচিয়েঞ্চি 18 পৰা 45 বছৰ বয়সৰ ভিতৰত 21,450 টকা ফিক্স ইমলুমেণ্ট, ভেৰিয়েবল ইমলুমেণ্ট পাব 825 টকা। তাৰ বাহিৰে পুনৰ আপোনাৰ ফাইন আৰ্টছৰে এয়া খালী মৰাণত খালী, গম পাইছে চব ছেইম হ'ব। ৰিজাৰ্ভেশ্যন গভৰ্ণমেণ্ট ৰুল মতে হ'ব, এডমিট আৰু পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট ক্লাছ 10ৰ লাগিব, বেলেগ ডকুমেণ্ট নহয় ডেট অফ বাৰ্থৰ বাবে। আৰম্ভণিত 6 মাহ কাৰণে হ'ব, পিছলৈ হয়তো টেনিয়ৰ 2 বছৰ বঢ়াব পাৰে। চিলেকশ্যন প্ৰচেছটো আপোনাৰ ৱাক ইন প্ৰেক্টিকেল স্কিল টেষ্ট হ'ব, পাৰ্চনেল এছেছমেণ্ট হ'ব 5 জুন 7টা পৰা 9টা। এইটো দুলিয়াজানৰ পাৰফৰ্মিং আৰ্টছ ডান্সৰ পদৰ কাৰণে গোটেইকেইদিন একেই হয়, টাইমটো ছেমেই হয়, কিছুমান টাইম বেলেগ ডেট বেলেগ, সেইটো ইয়াত আপোনালোকে চাবই পাৰিব। ৰেজিষ্ট্ৰেশ্যন সেইদিনাখনে কৰিব লাগিব। কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট ফাইন আৰ্টছ অইল ইণ্ডিয়া দুলিয়াজান 6 জুন 7টা পৰা 9টা আৰু মৰাণ 6 জুন 7টা পৰা 9টা ৰেজিষ্ট্ৰেশ্যন। ফটো নিব লাগিব, আপোনাৰ যিমান ডকুমেণ্ট আছে গোটেইকেইটা অৰিজিনেল, NOC যদি ক'ৰবাত কিবা কৰি আছে সিমানে দিয়ে দিয়েতো নিদিয়ে আৰু
মোবাইল ফোন নিব নোৱাৰে পৰীক্ষাত, এইটো হৈছে ফৰ্ম ফিল আপটো কৰিবলৈ। সেইটো আপোনালোকে তেওঁলোকৰ ৱেবছাইটত পাই যাব। ফটো কিবাকিবি যিমান ডিটেইলছ আছে চব ভৰালেই হ'ল আৰু ভৰাই মেলি পঠাই দিব। DOB দিব, কেটেগৰী প্ৰুফ, এড্ৰেছ প্ৰুফ, এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰুফ, ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু যিকোনো অন্যান্য ৰেলিভেণ্ট ডকুমেণ্ট।